ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সামগ্ৰী বিতৰণ কৰে 17 নং পাভলালুক সমষ্টিত। আজি লখিমপুৰ জিলাৰ পাভলালুক সমষ্টিৰ সদস্য শ্ৰী কেশৱ নেওগে নিজ বাসগৃহত পৰিষদৰ সামগ্ৰী বিতৰণ কৰে। সমষ্টিটোৰ মহিলা আত্মসহায়ক গোটসমূহক সূতা বিতৰণ কৰাৰ লগতে ৰাজমিস্ত্ৰীসকলক কিছু সঁজুলি আৰু অতিকৈ পিছপৰা শ্ৰেণীৰ লোকক টিনপাত বিতৰণ কৰে। সামগ্ৰী বিতৰণৰ সময়ত সদস্যগৰাকীয়ে সভা আকাৰে ৰাইজক অৱগত কৰি সামগ্ৰী বিতৰণ কৰাৰ বাবে স্থানীয় তথা সমষ্টিবাসীয়ে সদস্যগৰাকীক ধন্যবাদ জনায়। ৰাইজে জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ তুলনাত বৰ্তমানৰ সদস্যগৰাকীয়ে সমষ্টিটো যথেষ্ট উন্নয়ন কৰিছে। সমষ্টিটোত বৰ্তমানলৈকে প্ৰায় 1 কোটি টকাৰ উন্নয়নমূলক কাম কৰা হৈছে বুলি সদস্যগৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ সামগ্ৰী বিতৰণৰ সভাত উদ্বোধক হিচাপে উপস্থিত থাকে সমাজসেৱক ব্ৰজেন বৰাই। সভাত ভাষণ প্ৰদান কৰে সমাজসেৱক পাপু হাজৰিকা আৰু বুধেশ্বৰ বৰাই। বৰ্তমানৰ সমষ্টিৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনতো নেওগৰ দৰে এজন সদস্য পোৱাৰ আশা সমষ্টিবাসী ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। ইয়াৰ পিছতে আমি এগৰাকী ভাতৃপ্ৰতিম তথা মোৰ সতীৰ্থ সেয়া হ'ল বুধেশ্বৰ বৰাই। তেখেতকো এখন কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা ইতিমধ্যে আমাৰ 17 নং পাভলালুক সমষ্টিলৈ ঠেঙাল কছাৰী মহিলা আত্মসহায়ক গোটবিলাক যিবিলাক আছিলে, বিশেষকৈ প্ৰায় 70টামান গোট, 10গৰাকী 11গৰাকীকৈ এটা গোটত আছে। গতিকে এই মহিলা আত্মসহায়ক গোটৰ সভানেত্ৰী সম্পাদিকা সকলোকে নিমন্ত্ৰণ কৰি আজি আমাৰ এই বাসগৃহত সূতা বিতৰণিৰ ব্যৱস্থা কৰিছোঁ যে প্ৰত্যেকটো মহিলা আত্মসহায়ক গোটলৈ 5 ধূপকে দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা। সেইমৰ্মে আজি আমাৰ সমূহ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আমাৰ 17 নং পাভলালুক সমষ্টিৰ মহিলা গোটৰ সদস্যসকলক নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আজি আমাৰ যিটো ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা টিংপাত দিছিলে, সেই টিংপাতখিনিসমূহ দুখীয়া যিসকল ব্যক্তিয়ে এতিয়ালৈকে ঠেঙাল কছাৰী পৰিষদৰ পৰা টিংপাত পোৱা নাই, সেইসকলক ইতিমধ্যে টিংপাত দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই সূতা বিতৰণৰ পৰৱৰ্তী পৰ্যায়ত টিংপাতখনো আমি বিতৰণ কৰিম। আৰু লগতে আমি যিসকল পকা মিস্ত্ৰী আছে, পকা মিস্ত্ৰী কাম কৰা আছে, তেখেতসকলকো আমি প্ৰায় 15টামান বেনিফিচিয়াৰী হিতাধিকাৰীৰ কাৰণে পকা মিস্ত্ৰীৰ সঁজুলি প্ৰদান কৰিছে, দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে সেইখিনিও আজি হয়তো সময় হ'লে আজিয়ে বিতৰণ কৰিম, নহ'লেও হিতাধিকাৰী ইতিমধ্যে নিৰ্বাচিত কৰা হৈছে, তেওঁলোককো আমি নিমন্ত্ৰণ জনাইছোঁ। পৰ্যায়ক্ৰমে আমি এটা এটাকৈ দিয়াৰ ব্যৱস্থা কৰিম। গতিকে এইখিনিয়ে হ'ল আমাৰ 17 নং পাভলালুক সমষ্টি এই 2024 বৰ্ষৰ বিশেষকৈ বস্তু সামগ্ৰী বিতৰণৰ কাৰণে যি প্ৰেৰণ কৰিছিলে, ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ মাজতে ইয়াৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলকো আছে, মহিলাসকলো আহি উপস্থিত হৈছেহি। আৰু বহু মহিলা আত্মসহায়ক গোটৰ সদস্য আহিবলৈ আছে, টিংপাত নিবলৈ আহিবলৈ আছে বা মেচন কিট নিবলৈ আহিবলৈ আছে। গতিকে তেখেতসকলক পৰ্যায়ক্ৰমে আমি বিতৰণ কৰিম। আমি ভাবিছোঁ যে 17 নং পাভলালুক সমষ্টিত যিসমূহ দুখীয়া দৰিদ্ৰ লোক আছে বা ৰাস্তা পদূলি যিবিলাক বনাবলৈ আছে, ইতিমধ্যে পৰ্যায়ক্ৰমে এটা এটাকৈ কাম কৰা হৈছে। উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ মই 17 নং পাভলালুক সমষ্টিৰ সদস্য হিচাপে বা প্ৰতিনিধি হিচাপে মই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আশা কৰিছোঁ যাতে ৰাইজৰ সৎ দিহা পৰামৰ্শৰ প্ৰমুখ্যে হয়তো মই এই আগন্তুক দিনসমূহত আমাৰ বিশেষকৈ সমষ্টিটো উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পাৰিম বুলি আশা কৰিছোঁ। দেখিবলৈ পোৱা গৈছিলে বিভিন্ন মঠ মন্দিৰত আপোনাৰ অনুদান বিশেষকৈ কেনেধৰণৰ কামসমূহ হৈছে, বিশেষকৈ কি দেখিছে আপুনি? হয়, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা ইতিমধ্যে আমাৰ বাকীসমূহ সমষ্টিলৈ যেনেকৈ দিছে, আঁচনি দিছে বা পুঁজি আবণ্টন দিছে, ঠিক তেনেকৈ 17 নং পাভলালুক সমষ্টি, বিশেষকৈ মই প্ৰতিনিধিত্ব কৰা সমষ্টিটোলৈ ইতিমধ্যে নামঘৰৰ কাৰণে প্ৰায়বিলাক নামঘৰলৈ মই 5 লাখ দি দিছোঁ। প্ৰায়বিলাক নামঘৰৰ কাম সম্পূৰ্ণ হৈছে। ৰাইজেও বহুত সন্তুষ্ট হৈছে। আৰু ঠিক তেনেকৈ ৰাস্তা পদূলি যিবিলাক পূৰ্বৰ তুলনাত ৰাস্তা পদূলি এতিয়া পূৰা ধুনীয়াকৈ মাটি তোলাই শিল বালি দি বনোৱাৰ যিটো ব্যৱস্থা কৰিছোঁ, সকলো ৰাইজে মই আশা কৰিছোঁ যে তেখেতলোকে সন্তুষ্ট হৈছে বুলি ভাবিছোঁ। আৰু যিসমূহ এতিয়া ৰাস্তা আছে, বোকা পানী বেয়া ৰাস্তা, এইসমূহ ৰাস্তাও নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মই আমাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীদেৱকো মই অনুৰোধ জনাইছোঁ, আবেদন দিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিসমূহ নামঘৰ ৰাস্তা পদূলি বা তেনেধৰণৰ যিবিলাক দুৰৱস্থা আছে, এইসমূহ সমস্যা সমাধানৰ কাৰণে মই চেষ্টা অব্যাহত ৰাখিছোঁ। নিশ্চিতভাৱে আগন্তুক দিনত মই ভাবিছোঁ পূৰ্বৰ তুলনাত বহুতখিনি
কাম হৈছে বুলি বিশেষকৈ ৰাইজে কৈছে মই কোৱাতকৈ কিন্তু মই ভাবিছোঁ কি মই যেনেকৈ এডভান্সলি কাম কৰিব বিচাৰোঁ ঠিক তেনেকৈ কামবিলাক সুন্দৰভাৱে বৰ্তমান হৈছে বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ যাতে নামঘৰ ৰাস্তা পদূলি আৰু বহুত স্কুল ঘৰ বা তেনেকুৱা ধৰণৰ আমাৰ পাব্লিক হেল্থৰ লেট্ৰিন বাথৰুম এইবিলাকো বনোৱাইছোঁ মানে বিভিন্ন জেগাত 5 লাখকৈ প্ৰায় দিয়া হৈছে প্ৰায় 1 কোটিৰ ওচৰা-ওচৰি টকা ইতিমধ্যে মানে ইনভেষ্ট কৰা হৈছে খৰচ কৰা হৈছে হ'ব আৰু এই বৰ্ষটোৰ ভিতৰত গতিকে আশা ৰাখিছোঁ যাতে আমাৰ সমূহ ৰাইজে যদি আমাৰ সহায় সহযোগিতা আগবঢ়ায় নিশ্চিতভাৱে পূৰ্বৰ তুলনাত মানে দ্ৰুত গতিত উন্নয়ন সাধন কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ